আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো যে আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন 5 দিন ধৰি চলিবলগীয়া এই অধিৱেশনত উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক প্ৰস্তুতৰ কালেৰে আৰম্ভ সদনৰ কাম-কাজ অধিৱেশনৰ প্ৰথম দিনাই উত্থাপন হ'ব 13খনকৈ বিধেয়ক গৃহ কৰ্মচাৰী লোক নিৰ্মাণ নিৰ্বাচন ৰূপান্তৰ আৰু উন্নয়ন ৰাজনৈতিক প্ৰশাসনীয় সংস্কাৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হয় প্ৰথম দিনটোৰ প্ৰস্তুতৰ কালত বিধানসভাত চাহ শ্ৰমিকৰ প্ৰসংগক লৈ আলোচনা কৰা হয় নিযুক্তি প্ৰক্ৰিয়াত চাহ শ্ৰমিকৰ বাবে 3% সংৰক্ষণৰ কথা ঘোষণা কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাগিচা অঞ্চলত আৰু বিদ্যালয় খোলাৰ বাবেও চৰকাৰে ব্যৱস্থা ল'ব বুলি সদনত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বাগিচাৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে 10খন মহাবিদ্যালয় খোলা হ'ব বুলিও সদনত ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ চাহ বাগিচাৰ লাইনৰ ভূমিৰ অধিকাৰ চাহ শ্ৰমিকক দিয়াৰ বাবেও চৰকাৰে ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ ক্ষেত্ৰত যিখিনি প্ৰশ্ন আহিছে মই দুটা কথা উল্লেখ কৰিব খুজিছো যে আমাৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে যিখিনি আঁচনি হাতত লোৱা হৈছে টি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত যিমানখিনি কাম কৰা হৈছে ঠিক তেনেধৰণে বাকী বিভাগবিলাকেও একেধৰণে বহুতো কাম হাতত লৈছে সাধাৰণতে যেতিয়া টি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক প্ৰশ্ন কৰা যায় তেওঁ নিজৰ বিভাগটোৰ উত্তৰ দিয়ে কিন্তু আৰু বহুতবিলাক কাম আমাৰ বিভাগসমূহে কৰি আছে মই ভাবো যে তাৰ এটা সম্যক আলোচনা কেতিয়াবা আমাৰ বিধানসভাত হ'ব লাগে মই দুটা কথা উল্লেখ কৰিছো যে এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেলথ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছো যেটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডাইৰেক্টলি মেৰিটত যি পাবতো পাবই মেৰিটত পোৱাৰ উপৰিও ওবিসি হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছো এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা যেটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিলো ইয়াৰ পিছত আপুনি অধ্যক্ষ মহোদয় জানে যে আমাৰ ৰাজ্যত 100খন হাই স্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছো অসমীয়া মাধ্যমৰ স্কুল বহুতে স্কুল বন্ধ কৰা বুলি কৈ থাকে স্কুল খোলা খবৰবিলাক যি কাৰণতে নহয় শিৰোনামাত নাহে 100খন স্কুল আজি আমি চাহ বাগিচাত খুলিছো আৰু অসমীয়া মিডিয়ামত খুলিছো বহুতে মাধ্যমৰ কথাও কয় আমি অসমীয়া মিডিয়ামত খুলিছো আৰু এই 100খন স্কুল